এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ আৰু যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱ ছাৰৰ সৈতে মই কংকনজ্যোতি শৰ্মা আহিছোঁ ৰাজ্যৰ ক্ৰীড়া জগতৰ এক সংবাদ মাধ্যম লৈ কাৰণ ৰাজ্যৰ ক্ৰীড়া জগতলৈ এতিয়া এক সুখবৰ আহিছে যোৰহাটত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় সাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আসলতে এতিয়া যথেষ্ট ব্যস্ত তেওঁলোক তাৰ মাজতো আমি সমগ্ৰ দি আসলতে এই প্ৰতিযোগিতাক লৈ পেলাই কিছু কথা পাতিম যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খান ডাঙৰীয়াৰ সৈতে জুল খান ডাঙৰীয়া এনিভাৰ 24 লৈ স্বাগতম জনাইছোঁ ৰাজ্যৰ ক্ৰীড়াৰ জগতৰ এটা সুখবৰ যে ৰাষ্ট্ৰীয় সাব জুনিয়ৰ প্ৰতিযোগিতা যোৰহাটত এইবাৰ আয়োজন কৰা হৈছে প্ৰস্তুতি কেনেধৰণৰ কিমান সংখ্যক দলে অংশগ্ৰহণ কৰিব আৰু ইয়াত নতুন শিকাৰুৱে কেনেদৰে লাভান্বিত হ'ব ৰাষ্ট্ৰীয় সাব জুনিয়ৰ ফুটবল টুৰ্ণামেণ্ট এবাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰয়নী বাপুজি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অহা 7 তাৰিখৰ পৰা 7 তাৰিখে 2টা বজাত কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰী আৰু বন্দৰ জাহাজ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰিব ইয়াত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে গোটেই ৰাষ্ট্ৰীয় ষ্টেটৰ সমূহৰ মাজত 2টা ভাগ কৰিছে টায়াৰ 1 আৰু টায়াৰ 2 টায়াৰ 2 খেল এই যোৰহাটত অনুষ্ঠিত হ'ব ইয়াত 17খন ৰাজ্য অংশগ্ৰহণ কৰিব ইতিমধ্যে মেচ কমিশনাৰ ৰবীন্দ্ৰ ৰাজু যোৱা ৰাতি আহি যোৰহাটত উপস্থিত হৈছে আৰু মেচ অফিচিয়েলসকল উপস্থিত হৈছে মেচ কমিশনাৰ আজি পুৱা যোৰহাট ষ্টেডিয়াম পৰ্যবেক্ষণ কৰিলে এতিয়া মৰিয়নী বাপুজি ষ্টেডিয়াম পৰ্যবেক্ষণৰ কাৰণে তেখেত গৈছে ইয়াত 17টা দলে অংশগ্ৰহণ কৰিব প্ৰথম এই গ্ৰুপৰ 4টা দল আজি আহি 5টা দল আজি উপস্থিত হ'বহি ইয়াৰ আজি ইতিমধ্যে আহি উপস্থিত হৈছে মধ্যপ্ৰদেশ খন্তেক সময়ৰ পাছতে উপস্থিত হ'বহি তেলেংগানা তাৰপিছত উপস্থিত হ'বহি আপোনাৰ তামিলনাডু আৰু ইয়াত থাকিব অসম গতিকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে যোৰহাটৰ ক্ৰীড়ামন্ত্ৰী ৰাইজে দিনে ৰাতিয়ে কষ্ট কৰি খেলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অহা 7 তাৰিখ আজিৰ পৰা যেহেতু আমাৰ টিম আহি গ'ল কিছুমান খেলপথাৰৰ বাহিৰৰ কাম ধৰি লওক টিমক ৰখা খুওৱা ইত্যাদি কামখিনি আজিৰ পৰা আমাৰ আৰম্ভ হ'ব আতিথ্যৰ কামখিনি আজিৰ পৰা আৰম্ভ হ'ব আৰু 7 তাৰিখৰ পৰা 7 তাৰিখে খেল আৰম্ভ হ'ব এই সমগ্ৰ প্ৰতিযোগিতাখন যেহেতু ৰাষ্ট্ৰীয় এখন প্ৰতিযোগিতা যথেষ্ট সংখ্যক ইয়াত বাজেটৰ কথা থাকে যথেষ্ট সংখ্যক ইয়াত সন্মানৰ কথা থাকে অসম ফুটবল সন্থাৰ অন্তৰ্গত যেহেতু এটা অনুষ্ঠান আমি বুলি ক'ব পাৰোঁ যোৰহাট জিলা ক্ৰীড়া সন্থাও গতিকে বাজেটৰ ক্ষেত্ৰত বা সহায় সহযোগ কেনেকুৱা চৰকাৰৰ ফালৰ পৰা ক্ৰীড়া প্ৰেমীসকলৰ সহযোগিতা কেনেকুৱা নতুন শিক্ষাৰ কেনেদৰে লাভান্বিত সুদীৰ্ঘ 40 বছৰৰ পিছত যোৰহাটত ৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছে ইয়াৰ আগতে 1984 চনত যোৰহাটত আণ্ডাৰ 17 জুনিয়ৰ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিলে বিচিৰ ট্ৰফি এইবাৰ আমাৰ সাব জুনিয়ৰ অনুষ্ঠিত হ'ব ইয়াত আতিথ্যৰ কাৰণে যোৰহাট জিলা ক্ৰীড়া সন্থাই ব্যৱস্থা কৰিছে থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ পৰা কিছু আৰ্থিক সহায় আমাক কৰিব এতিয়ালৈকে কৰা নাই চৰকাৰৰ পৰা তেনেকুৱা বিশেষ কিবা নাই কিন্তু অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে এটা আমাৰ থকা খোৱাৰ ক্ষেত্ৰত কিছু সহায় আগবঢ়াব এতিয়ালৈকে আগবঢ়োৱা নাই যদিও তেওঁলোকে বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে বাকীখিনি আমি জিলা ক্ৰীড়া সন্থাই নিজাববীয়াকৈ আমি ব্যৱস্থা কৰিছোঁ আমি আশা ৰাখিম যোৰহাটৰ ক্ৰীড়ামন্ত্ৰী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতাৰে সফলভাৱে যোৰহাট জিলা ক্ৰীড়া সন্থাই খেলখন অনুষ্ঠিত কৰিব পাৰিব আৰু ইয়াত নতুন শিকাৰীসকলৰ ক্ষেত্ৰত কি হ'ব সাব জুনিয়ৰ ফুটবল টুৰ্ণামেণ্ট আণ্ডাৰ 15 ইয়াত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ পৰা 2জন ইয়াৰ প্ৰতিভা নিৰ্বাচনৰ কাৰণে 2জন ইতিমধ্যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ তৰফৰ পৰা 2জন বিষয়া ইয়াত নিয়োগ কৰিছে চিলেক্টৰ আমাৰ ইয়াত ক'বলৈ গ'লে তেওঁলোকে 2টা ভেনুত তেওঁলোক উপস্থিত থাকি খেলসমূহ চাই পেলাই ইয়াৰ পৰা তেওঁলোকে প্ৰতিভাসমূহ নিৰ্বাচন কৰিব মুঠ কেইখন খেল হ'ব মুঠ লীগ পৰ্যায়ত অনুষ্ঠিত হ'ব আমাৰ 7 তাৰিখৰ পৰা 19 তাৰিখে ফাইনেল অনুষ্ঠিত হ'ব গতিকে কোনোবা দিন গেপ আছে কোনোবা দিনা 2খন খেল আছে এইটো খুচি আপোনাৰ ফাইনেলখন উদ্বোধনী খেল যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফাইনেল 20 তাৰিখে ফাইনেল আৰু তাৰ আগত 17-18 ছেমি ফাইনেল যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব নিশ্চয়কৈ এয়া আছে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খান ডাঙৰীয়া ইতিমধ্যে এটা কথা স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰৰ আচলতে আতিথ্যত বা তেওঁলোকে কৈছে যে কিছু তেওঁলোকে যদিও সহায় সহযোগিতা আশা কৰিছে কিন্তু এতিয়ালৈকে ফুটবল ফেডাৰেশ্যনে আশ্বাস প্ৰদান কৰিছে আনহাতে উদ্বোধন কৰিবলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল যিয়ে নহওক যোৰহাটৰ ক্ৰীড়াসুলভ মনোভাৱেৰে আগবঢ়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলৰ সফলতাক লৈ পেলাই ইতিমধ্যে সমগ্ৰ যোৰহাটবাসীয়ে আশা কৰিছে যে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ এই প্ৰচেষ্টা সফল হওক কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনিভাৰত 24
নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।